মৰিগাঁও থেকেৰাগুৰিত বাঁহ বেতেৰে সাজি থোৱা থলুৱা সা সামগ্ৰীৰ বিপণী উপলব্ধ। এতিয়া থেকেৰাগুৰিত এখন বিপণী বহু বছৰ ধৰি নিজৰ হাতেৰে থলুৱা ব্যৱসায় কৰি আহিছে। ইয়াত আপোনালোকে বাঁহেৰে তৈয়াৰ কৰা সকলো সা সামগ্ৰী ক্ৰয় কৰিব পাৰিব অতি কম মূল্যত। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ডলা, চালনী, খৰাহী, ফুলৰ টাব, মূঢ়া, তাৰ উপৰিও বেতেৰে ডাইনিং টেবুল, আৰামদায়ক চেয়াৰ, ভকত বৈষ্ণৱ বহিবৰ বাবে বনাই ৰখোৱা হৈছে কটছত ইত্যাদি উপলব্ধ। এই বিপণীসমূহত নিজৰ হাতেৰে থলুৱা সামগ্ৰী খৰাহী, ডলা, চালনী ইত্যাদি প্ৰস্তুত কৰি বিক্ৰী কৰা হয়। নমস্কাৰ, মোৰ নাম শ্ৰী অভিজিত দাস। মোৰ ঘৰ থেকেৰাগুৰিতে হয়। প্ৰায় এবছৰমান ধৰি মই দোকানৰ ককা দেউতাৰ লগত জড়িত হৈ আছোঁ কামবিলাকৰ লগত। বিভিন্ন ধৰণৰ জেগাৰ পৰা এইবিলাক আপোনাৰ বিভিন্ন ধৰণৰ মাল লিখিব পাইছে। এয়া আপোনাৰ ডলা, চালনী, খৰাহী, আপোনাৰ বিভিন্ন ধৰণৰ মাল, এইবিলাক বেতৰ ট্ৰে, খৰাহী, আপোনাৰ ফুলৰ টাব, মুহা, আপোনাৰ বেতৰ এইবিলাক এইটো আপোনাৰ ডাইনিং টেবুল, আৰাম চকী, তাৰপিছত আপোনাৰ ভকত বৈষ্ণৱবিলাক বহিবৰ কাৰণে এইবিলাক কটছত, আকৌ আপোনাৰ ঘৰত বিভিন্ন ধৰণৰ শাক পাচলি থবৰ কাৰণে, পাচলিবিলাক থবৰ কাৰণে এইবিলাক পাচি, নিজে হাতে ঘৰত বনোৱাবিলাক আপোনাৰ খৰাহী আৰু ডলা, চালনী, এই তিনিটা বস্তু আপোনাৰ ঘৰত বনোৱা হয়। খুব কম বনোৱা, ইমানো বনোৱা নহয়। বাকীবোৰ এইবিলাক আমাৰ আনাই হয়, বাহিৰৰ পৰা অনা। এইটো আপোনাৰ এনে লংকা চাইডৰ পৰা অনা হয় এইবিলাক বস্তু, এই ডলা, চালনী, এইবিলাক খৰাহীবিলাক। আৰু বাকী আপোনাৰ বেতৰ বহুত প্ৰায়বোৰ বস্তু আপোনাৰ বৰপেটা চাইডৰ পৰা আহে। বৰপেটা চাইডৰ পৰা আহে। এই আৰাম চকীবিলাকো বৰপেটা চাইডৰ পৰা আহে। দামবিলাক এইটো আপোনাৰ আৰাম চকীখন 1700 টকা। আমি এনে 1700 টকা কওঁ, বাকী গ্ৰাহকৰ লগত দাম দৰো হয় অলপ, সেই তেনেকে আৰু। বাকী এইটো আপেল মুহা বুলি কয়। এইটো আপেল মুহা বুলি কয়। এইটো আপোনাৰ দাম 3000 টকা যোৰা। আৰু এইটো আপোনাৰ চকী হয়, বেতৰ চকী। এনেই মুহা বুলিয়ে কয়, এইটো আমি এনেই চকী বুলি কওঁ। এইটো আপোনাৰ যোৰা 4000 হয় যোৰা। লেম্প লাইট হয়। এই লেম্পটো আপোনাৰ বৰপেটাৰ পৰা আহে। এই লেম্প চেট বিলাক, এইবিলাক বিভিন্ন ধৰণৰ লেম্প চেট আছে এইবিলাক। বাকী আপোনাৰ এইটো ডেক'ৰেশ্যনৰ বাবে খালৈ, জাকৈ, বিভিন্ন গাড়ীত লগাবৰ কাৰণে, কিছুমানে আগত খালৈ, জাকৈ, এইটো ডেক'ৰেশ্যনৰ কাৰণে হয়। বাকী এইটো আপোনাৰ 150 হয়, এই যোৰা 150। বাকী এইটো আপোনাৰ তামোল পাণ দিবৰ কাৰণে বটা, বেতৰ বটা, এইবিলাক এইটো 250 হয়। এইটো 250। মোৰ কণ্টেক্ট নাম্বাৰ আছে 8453605535। বাকী মোক কণ্টেক্ট কৰিলে হ'ল। নিউজ ডেস্ক, ইনচাইট ইণ্ডিয়া।